Welcome to Ranjita's videos. More class 6 or Satra Satri. Aji tumalokor video hobo tumalokor Samaj Bigyan Kitapor Part 5 Bharat Porisoy aru Bhaugolik Boishishto Pathor Kriyakolapot dia অর্থাৎ অনুশীলনী দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম অনুশীলনী 1 আৰু 2 দিয়া হৈছে পাঠ ভিত্তিক প্ৰশ্ন লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰো আলোচনা কৰিম চেনেলত যদি নতুনকৈ আহিছা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিও নোটিফিকেশন পোন প্ৰথমতে পাবা সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰী অনুশীলনী 1 নম্বৰ দিয়া হৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক ভাৰতৰ মুঠ মাটিকালি কিমান প্ৰশ্নবোৰৰ উত্তৰ মই লিখিয়ে ৰাখিছো আগৰ দৰে প্ৰশ্নবোৰৰ উত্তৰ আলোচনা কৰিম উত্তৰত লিখিবা ভাৰতৰ মুঠ মাটিকালি 32,87,782 বৰ্গ কিলোমিটাৰ খ প্ৰশ্নত দিয়া হৈছে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম কি উত্তৰত লিখিবা ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম হ'ল পক প্ৰণালী গ প্ৰশ্ন ভাৰতবৰ্ষৰ মাজ ভাগত অৱস্থিত পৰ্বতখনৰ নাম কি উত্তৰত লিখিবা ভাৰতবৰ্ষৰ মাজ ভাগত অৱস্থিত পৰ্বতখনৰ নাম হ'ল বিন্ধ্য পৰ্বত ঘ উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা কি উত্তৰত লিখিবা উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা হ'ল সাধাৰণতে দেশখনৰ প্ৰায় মাজ ভাগত অৱস্থিত বিন্ধ্য পৰ্বতকে ধৰা হয় উঙ্গ প্ৰশ্ন এখন দেশৰ চাৰিসীমা বুলিলে কি বুজা উত্তৰত লিখিবা দেশখনৰ ৰাজনৈতিক সীমাত থকা দেশ বা ভূ প্ৰকৃতিবোৰৰ নাম উল্লেখ কৰিয়ে দেশখনৰ চাৰিসীমা প্ৰকাশ কৰা হয় প্ৰশ্নৰ উত্তৰ তোমালোকে নিজৰ উত্তৰ বহীত টুকি থৈ দিব পাৰিবা এতিয়া আমি অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম অতিৰিক্ত প্ৰশ্নত প্ৰথম প্ৰশ্ন পৃথিৱী পৃষ্ঠত ভাৰত সম্পূৰ্ণৰূপে কোনটো গোলাৰ্ধত অৱস্থিত উত্তৰ হ'ব উত্তৰ গোলাৰ্ধত অৱস্থিত কি ৰেখাই দেশখনক প্ৰায় দুভাগত বিভক্ত কৰিছে উত্তৰ কৰ্কট ক্ৰান্তি ৰেখাই বিভক্ত কৰিছে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা উপসাগৰৰ নাম কি মান্নাৰ উপসাগৰ আমি পাঠ ভিত্তিক প্ৰশ্নত পাইছিলো ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম কি পক প্ৰণালী আৰু অতিৰিক্ত প্ৰশ্নত মই দিছো ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা উপসাগৰৰ নাম কি উপসাগৰৰ নাম আহিলে মান্নাৰ উপসাগৰ বুলি লিখিবা এতিয়া আমি আলোচনা কৰিম 2 নং প্ৰশ্নত দিয়া হৈছে ভাৰতৰ চাৰিসীমাত কি আছে লিখা উত্তৰত লিখিবা ভাৰতৰ চাৰিসীমাত লিখি কিতাপতে চাবা উত্তৰ একে পৃষ্ঠাতে চাবা ভাৰতৰ উত্তৰ সীমাত আছে চীন নেপাল আৰু ভূটান উত্তৰ পশ্চিমে আছে আফগানিস্তান আৰু পাকিস্তান পূব সীমাত আছে বাংলাদেশ আৰু ম্যানমাৰ আৰু লগতে বংগোপসাগৰ দক্ষিণে আছে দ্বীপ ৰাষ্ট্ৰ শ্ৰীলংকা আৰু ভাৰত মহাসাগৰ ভাৰতৰ পশ্চিম ফালে আছে আৰব সাগৰ মই ইয়াত আন্ডাৰলাইন কৰিয়ে থৈছো তোমালোকে চাই লিখিবা মই মাটিও শুনালো এতিয়া আমি আলোচনা কৰিম অনুশীলনী 2 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক ভাৰতৰ সীমাৰ প্ৰাচীৰ কি প্ৰশ্নবোৰৰ উত্তৰ মই লিখিয়ে ৰাখিছো আগৰ দৰে এতিয়া প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম উত্তৰত লিখিবা ভাৰতৰ সীমাৰ প্ৰাচীৰ হ'ল হিমালয় পৰ্বত খ প্ৰশ্ন ভাৰতৰ দুখন বন্দৰ নগৰৰ নাম লিখা উত্তৰ ভাৰতৰ দুখন বন্দৰ নগৰৰ নাম হ'ল মুম্বাই গোৱা আৰু চেন্নাই মই তিনিটা দিছো তোমালোকে দুটা লিখিব পাৰিবা গ ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি কি উত্তৰত লিখিবা ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি হ'ল সাগৰীয় মাছ ধৰা ঘ প্ৰশ্ন জাৰুৱাসকলে ক'ত বাস কৰে উত্তৰ জাৰুৱাসকলে আন্দামান নিকোবৰ দ্বীপপুঞ্জত বাস কৰে প্ৰশ্নৰ উত্তৰ তোমালোকে নিজৰ উত্তৰ বহীত লিখিব পাৰিবা এতিয়া আমি আলোচনা কৰিম 2 নঙত দিয়া হৈছে সমুটুকা লিখা ক উত্তৰ পাৰ্বতীয় অঞ্চল খ উত্তৰৰ সমভূমি অঞ্চল গ দাক্ষিণাত্য মালভূমি অঞ্চল ঘ উপকূলীয় নিম্নভূমি অঞ্চল আমি কিতাপতে চাম উত্তৰ কিতাপত তোমালোকে চোৱা উত্তৰ পাৰ্বতীয় অঞ্চল ইয়াত আমাক
ভালকৈ দিয়া হৈছে তোমালোকে ইয়াৰে পৰা পঢ়ি ল'বা আৰু মুখস্থ কৰিবা যিমানখিনি তোমালোকক ইয়াত দিয়া হৈছে সিমানখিনি কৰিব নালাগে তোমালোকে অলপ ইয়াৰ পৰা মিলাই মুখস্থ কৰিবা ঠিক আছে আৰু উত্তৰ ভাৰতৰ সমভূমি অঞ্চল ইয়াত দিয়া হৈছে ভালকৈ পঢ়ি ল'বা তোমালোকক অতিৰিক্ত প্ৰশ্ন উত্তৰতো সুবিধা হ'ব পঢ়িলে আৰু তোমালোকে সহজ চাই বাছি লৈ আন্ডাৰলাইন কৰি মুখস্থ কৰি থৈ দিবা দাক্ষিণাত্য মালভূমি অঞ্চল ইয়াৰে পৰা চাই ল'বা আৰু সহজ চাই আন্ডাৰলাইন কৰি থৈ দিবা মুখস্থ কৰিবা লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰৰ কাৰণে সুবিধা হ'ব উপকূলীয় নিম্নভূমি অঞ্চল ইয়াতে আছে তোমালোকে ইয়াৰে পৰা চাবা পঢ়ি ল'বা ইয়াৰে পৰা কেইটামান প্ৰশ্নৰ উত্তৰো আমি মুখস্থ কৰিব লাগিব লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰ হৈ যাব এই আন্ডাৰলাইন কৰাখিনি মই প্ৰশ্নৰ উত্তৰ ওলাইছিলোঁ কিতাপত তোমালোকে কিতাপৰ পৰাই মুখস্থ কৰি থৈ দিবা এতিয়া অতিৰিক্ত প্ৰশ্নৰ উত্তৰ কেইটামান আলোচনা কৰিম অতিৰিক্ত প্ৰশ্নত আহিব পাৰে উত্তৰৰ পাৰ্বত্য অঞ্চল কেনেদৰে গঠিত উত্তৰত লিখিবা হিমালয় পৰ্বতমালা আৰু ইয়াৰ লগত লাগি থকা সৰু বৰ পৰ্বত পাহাৰেৰে উত্তৰ পাৰ্বত্য অঞ্চল গঠিত ঠিক আছে ইয়ালৈকে লিখিবা উত্তৰ তোমালোকক পৰীক্ষাত আহিব পাৰে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানীৰ নাম লিখা পৰ্ট ব্লেয়াৰ ঠিক আছে ইয়াত দিয়া হৈছে পৰ্ট ব্লেয়াৰ তোমালোকে ইয়াৰ পৰা মুখস্থ কৰিবা আৰু ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ প্ৰায় ৩০০টা সৰু বৰ দ্বীপৰ সমষ্টি প্ৰশ্নত আহিব পাৰে আন্দামান আৰু নিকোবৰ কেইটা বৰ দ্বীপৰ সমষ্টি তো তোমালোকে লিখিব লাগিব প্ৰায় ৩০০টা সৰু বৰ দ্বীপৰ সমষ্টি ঠিক তোমালোকৰ প্ৰশ্ন আহিব পাৰে লক্ষদ্বীপপুঞ্জ কেইটা প্ৰবাল দ্বীপেৰে গঠিত তোমালোকে উত্তৰত লিখিব লাগিব ৩৬টা ঠিক আছে ইয়াত চোৱা আন্দামান নিকোবৰ দ্বীপপুঞ্জত আন্দামানিজ উংগে জাৰুৱা আৰু চেণ্টিনেলিজ আদি জনগোষ্ঠীয়ে বসবাস কৰে আমাক পাঠভিত্তিক প্ৰশ্নত সোধা হৈছিলে জাৰুৱাসকলে ক'ত বাস কৰে কিন্তু আমাক কিতাপত আৰু দিয়া হৈছে চোৱা আন্দামানিজ উংগে জাৰুৱা আৰু চেণ্টিনেলিজ আদি জনগোষ্ঠীয়ে বসবাস কৰে ঠিক আছে তোমালোকে মুখস্থ কৰি থৈ দিবা আৰু প্ৰশ্ন চাই লোৱা প্ৰশ্ন আহিব পাৰে থৰ মৰুভূমি ক'ত আছে বা ক'ত অৱস্থিত ৰাজস্থানৰ থৰ মৰুভূমি ৰাজস্থানত ঠিক আছে আৰু ইয়াত প্ৰশ্ন আহিব পাৰে উত্তৰ মই পঢ়ি শুনাম একোটা প্ৰাকৃতিক অৱস্থাৰ লগত মিলি থাকি সুচল জীৱন যাপন কৰিবলৈ মানুহে নিজকে প্ৰস্তুত কৰি লয় ইয়াকে আমি পৰিৱেশৰ লগত মিলি যোৱা বুলি কওঁ পৰিৱেশৰ লগত মিলি যোৱা বুলি কাক কওঁ বুলি প্ৰশ্ন আহিব পাৰে উত্তৰ তোমালোকে মই মাতি শুনালো নহয় আন্ডাৰলাইনত দি থৈ দিছোঁ এইখিনি লিখিব লাগিব ঠিক আছে আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী আজিৰ ভিডিঅ' তোমালোকে বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ' নটিফিকেশ্যন পাবা আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম নতুন ভিডিঅ'ত